for being with us today. I requested Director of Ranganatha Tejashwini Foundation, RGTF, Omiyalem Kolita, to welcome our educator with Assamese traditional cloth gamusa, selling, and a moment to thanking them for being with us. প্ৰভু চৰণৰ সেৱা লৈ সকলোৱে নামৰ আপোনালোকে আৰম্ভ কৰিব প্ৰভুক এভাগি শুভেচ্ছা তোমালোকে এইটো বুজা সকলোৱে কিন্তু মুক্তমণি গাব দেই ৰবি একেলগে কিন্তু এটা মাইক্ৰফোন একেলগে কৰিলে দিগদাৰ হ'ব সকলোৱে কিবা বুঢ়া মানুহে কৰিব পিটি তালে যাওঁ পিটি যাওঁ এই তালে যাওঁ এই বাইদেউ ফেলা হওক আমি গোৱাই নাই ন পিটি তালে যাওঁ দুজনীৰ মাজত মাইক্ৰফোনটো ল'ব দেই আপোনালোক দুজনীৰ মাজত দেই দুজনীৰ মাজত মাইক্ৰফোন বাইদেউ আহিলে আপোনালোকে মই জনা নাই আজি দিহানামত অংশ ল'বলৈ অহা আইসকল নৰ্থ ইষ্ট জোন সাংস্কৃতিক মন্ত্ৰালয়ৰ সঞ্চালক মাননীয় প্ৰসন্ন গগৈ ডাঙৰীয়া প্ৰমুখ্যে আজি সম্বোধিত ব্যক্তিসকল বিশিষ্ট অতিথিসকল ৱৰ্ল্ড ৰেকৰ্ডৰ লগত জড়িত হৈ থকা সন্মানীয় সদস্যসকল ৰত্নগৰ্ভা তেজস্বিনী সংস্থাৰ মুখ্য উদ্যোক্তা অমিয়ালেম কলিতা প্ৰমুখ্যে কৰ্মকৰ্তাসকল সাংবাদিক বন্ধুসকল আপোনালোক সকলোলৈকে আমাৰ হৃদয় ভৰা শ্ৰদ্ধা আমি আগবঢ়াইছোঁ আজি ঐতিহাসিক এখনি ক্ষেত্ৰত আইসকলে দিহানাম পৰিৱেশন কৰি বিশ্ব ৰেকৰ্ড স্থাপন কৰিব এয়া অতি শুভদায়ক এটি বাৰ্তা আমি প্ৰথমতে আইসকললৈ আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰত্নগৰ্ভা তেজস্বিনী সংস্থাই যি এই পৰিৱেশৰ কাৰণে কাইটলেট কৰিছে উদ্যোগ লৈছে আমি তেখেতসকলৰ এনে মহানুভৱতাৰ শলাগ লৈছোঁ আৰু তেখেতসকললৈও আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যি আজি ঐতিহাসিক ক্ষেত্ৰত জেৰেঙা পথাৰত আইসকলে দিহানাম গাই বিশ্ব ৰেকৰ্ড স্থাপন কৰিব এই ত্যাগৰ ক্ষেত্ৰখনৰ কথা আমি মনত পেলাবই লাগিব যি সতী জয়মতীয়ে স্বামীৰ কাৰণে
নিজৰ দেহটো ত্যাগ কৰিছিলে। এয়াই হৈছে আমাৰ সামাজিক মূল্যবোধ সুৰক্ষাৰ অন্যতম দৃষ্টান্ত। আৰু সেই অৰ্থত আইসকলৰ জীৱনটোক প্ৰত্যেকটা জীৱনৰূপে পৰিচিত কৰা হৈছে। কাৰ্যেদাসী ঋতু ৰম্ভা ভোজনীশ্বৰ জননী সমা বিপৎসু মন্ত্ৰিণী সাতু ভাৰ্য প্ৰতিব্ৰতা। যিগৰাকী নাৰীয়ে স্বামীৰ লগত আৰু এটা মাইক্ৰফোন হ'ব নেকি? কাৰ্যত ডাকিৰ দৰে সহায় কৰে, যিগৰাকী নাৰীয়ে ৰম্ভাৰ দৰে স্বামীৰ লগত থাকি অহৱস্থান গ্ৰহণ কৰে, যিগৰাকী নাৰীয়ে কেৱল সন্তানকে নহয় নিজৰ স্বামীকো আহাৰ প্ৰদান কলিতা মাতৃস্বৰূপা হৈ আহাৰ প্ৰদান কৰে, যিগৰাকী নাৰী মনটো নমনীয় হৈ পৰে, আমি সেই অৰ্থত নাম বুলি কওঁ। ভগৱন্তৰ যি আমি শব্দ উচ্চাৰণ কৰোঁ নিষ্ঠাৰে, সেই ভগৱন্তৰ সেই শব্দক আমি নাম বুলি কওঁ। আৰু এই নাম লোৱাৰ লগে লগে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 7টা কাৰ্য সংঘটিত হৈছে বুলি কৈছে। কি বুলি কৈছে কীৰ্তনত? যে প্ৰথমে দহিব পাতক ছয়, কৰিবে মহাপুণ্য অদ্ভুত হয়, কৰাইবে বিষয়ত বীৰগতি, বঢ়াইবে কৃষ্ণত প্ৰেম ভকতি, উপজাবে আতি বৈষ্ণৱ জ্ঞান, মায়াকো দহি কৰিবে নিৰ্যান, চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি, থৈবন্ত তেন্তে এৰে ককৰি। অৰ্থাৎ নাম লোৱাৰ লগে লগে 7 কাৰ্য সংঘটিত হ'ব পাৰে। এফালে পাপ নাইকিয়া কৰিব পাৰে, আনফালে পুণ্য উদয় কৰিব পাৰে, আনফালে বিষয়ত বিৰক্তি জন্মাব পাৰে। আকৌ কোৱা হৈছে যে নিষ্ঠাৰে নাম ল'লে ভগৱান কৃষ্ণৰ প্ৰেম ভক্তি দুগুণে বৃদ্ধি হ'ব পাৰে। আকৌ নাম লোৱাৰ লগে লগে মায়াক নিৰ্যান কৰিব পাৰে, আকৌ নাম লোৱাৰ লগে লগে বৈষ্ণৱ জ্ঞান উদয় হ'ব পাৰে, আৰু শেষত নিষ্ঠাৰে নাম লোৱাৰ অন্তত চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰিৰ সৈতে আমাক একেকাৰ কৰি দিব পাৰে। আমি সাধাৰণতে সেই কথা আলোচনা কৰিব পাৰোঁ। পাপ পুণ্য বুলি ক'লে আমি কি বুজোঁ? পাপৰ এটাই মূল সংজ্ঞা, আনৰ অন্যায় কৰি নিজে সুখে থকাৰ বাসনা যেতিয়া মানুহে পুহি ৰাখিব, সেইটো পাপ। আৰু পুণ্য সেয়াই হৈছে যে নিজৰ ঘৰখনত নিজৰ তীৰ্থত পিতৃতীৰ্থক মাতৃতীৰ্থক যেতিয়া সন্মান জনাব, সেয়া হৈছে প্ৰকৃত পুণ্যৰ সংজ্ঞা। ঠিক সেইদৰে বিষয়ত বিৰক্তিৰ কথা কৈছে। কোনো সংসাৰী লোকে বিষয়ত বিৰক্তি আনিব নোৱাৰে, কিন্তু তাত নিয়ন্ত্ৰণ কৰিব পাৰে। আমাক সংসাৰখনক পানী বুলি ভাবিবলৈ কৈছে, মনটো মাখনৰ লগত তুলনা কৰিবলৈ কৈছে। সঁচা, গাখীৰ আৰু পানী যদি আমি মিশ্ৰণ কৰি দিওঁ একেকাৰ হৈ যাব।